নলগোৱা উৎসৱলৈ গ'লে মানে আপুনি এইটো ৰাস্তাত যোৰহাটৰ যোনটো দেওগাঁও ৰাস্তা সেইফালে আহি এইফালে DPS যোৱা স্কুলখনৰ ফালে সোমাই যাব লাগিব। এইখন তোৰণ দি থৈছে দেখিছে, আমি এতিয়া এইফালে সোমাই যাব লাগিব। এইটো ৰাস্তাত DPS পাইগৈ। DPS ভুলকৈ হেৰি কৰাৰ পিছত আমাৰ গুৰুজনাৰ শক্তি পৰীক্ষা কৰিবৰ কাৰণে এটা মানে কলহত এখন গামোচা ভৰাই থৈছিলে। তেতিয়া ৰজাই ভাবিছিলে এওঁতো ক'ব নোৱাৰিব কি ভৰাই থৈছোঁ, গতিকে এইটো আলম লৈ আজি মানে কাটোৱালৰ দ্বাৰা এওঁক মানে চাওদাঙৰ দ্বাৰা কটা হ'ব। কিন্তু গুৰুজনাই সেই নিজৰ স্মৰণ শক্তিৰ দ্বাৰা তেওঁ নিজে কৈছিলে যে তাত এটি সাপ আছে। যেতিয়া ৰজাৰ চাওদাঙে সেই কলহটি খুলি চাই দেখে সঁচাই তাৰ পৰা ফচফচ শব্দৰ এটা ফেটি সাপ ওলাই আহিল সেই গামোচাখনৰ ঠাইত। তেতিয়াৰ পৰা ৰজাই এই মায়ামৰা ধৰ্মক প্ৰকৃত গুৰুজনাৰ যে কিবা এটা শক্তি চৰাই দিয়া শক্তি আছে বুলি ভাবি লৈ তেতিয়াৰ পৰা মায়ামৰা ভক্তসকলক তেওঁলোকে অলপ সমীহ চকুৰে চাবলৈ আৰম্ভ কৰিলে। ই এক অতি গুৰুত্বপূৰ্ণ কথা। পৰিৱেশটো বৰ ধুনীয়া দেখিছে নাই, একদম চবফালে মুকলি পথাৰ আৰু কেইবাখনো গেট বনাইছে আৰু ৰাস্তা কেইবাটাও আছে। গতিকে ইয়াত কেইবাখন গেটো বনাইছে। কিছুমান আজি আহিছিলে ইয়াৰ অহা মানুহ, আৰু অহা কালিলৈ ইয়াত বহুত জাম হৈ যাব, মানুহ বহুত ভিৰ হ'ব, গাড়ী লৈ আহিব পৰাটো সম্ভৱ নহ'ব, এডোখৰ খোজকাঢ়ি আহিব লাগিব। গতিকে মই আজিয়ে আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোক আহিব, ওচৰ পাজৰ মানুহবিলাকে মোৰ ভিডিঅ'টো চাই আছে যিসকলে, আপোনালোক আহিব সেই বুলিয়ে মই ভিডিঅ'টো বনাই দিছোঁ। আজি দোকানবিলাক বঢ়াইছে দেখিছে, এইবোৰ মিঠাই দোকান, এনেকৈ মেলা অকণো বহে সৰু সুৰাকৈ, এইবোৰ মিঠাই দোকান। আজি চাগে এনেই নিয়মটো আৰু আজি নিয়মটো কৰিছোঁ আৰু কাইলৈ পূৰা মানুহ হ'ব ন? মানুহ বহুত পৰহিটো নহয়? পৰহিলে নহয়। আপুনি ক'ৰ পৰা আহিছে? আৰু এতিয়া কলীয়াপানী আজি মানে নিয়মটো কৈছে অহা কালিলৈ মানে পূৰা ভিৰ হ'ব কৈছে ন। মানুহ ৰাতিপুৱা 10টা বজাৰ পৰা মানুহ ভিৰ হ'ব, মানে গধূলি 5:30লৈকে মানুহ ভিৰ থাকিব আৰু বহুত ভাল লাগিব। তো কাইলৈ আহিব নিশ্চয়। এইটো মন্দিৰত বেছিভাগ নিমখ দান কৰে, নিমখ বেছিভাগ সকলোৱে নিমখ লৈ লৈ দোকানত ব্যস্ত হৈ আছে দেখিছে। এতিয়া আমি সোমাই যাম ভিতৰলৈ আপোনালোকক দেখুৱাবলৈ, আৰু লগতে এটা দৃশ্য দেখুৱাই দিছোঁ। ইয়াতে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা এটা আপোনালোকক দেখুৱাই দিওঁ। অহাকালিলৈ আপোনালোক আহিব, বহুত এটা ব্যক্তিক্ৰমী অনুষ্ঠান আপোনালোকে ইয়াত পাব। এইফালে প্ৰস্ৰাৱ ঘৰ আৰু চবৰে অসমীয়া যিখন গামোচা, সেই গামোচাখন প্ৰত্যেক খুঁটিতে এনেকৈ লগাই থৈছে দেখিছে। আৰু এইটো কাৰ্যালয়, আৰু এতিয়া কালিলৈতো বহুত ভিৰ হ'ব আজি এনে নিয়মটো কৰিলে। তো নলগোৱা উৎসৱটো কি হয় তাকে আপোনালোকক ইয়াৰে স্থানীয় এজন মানে ভকতক যদি লগ পাওঁ আপোনালোকক মই জনাম। তো ব'লক গৈ থাকোঁ। বৰভেটিৰ স্থানীয় লোক হয়, ওচৰ খুটীয়াপুতা সত্ৰৰ ওচৰতে তেখেত হয়। এই অলপ তেখেতৰ পৰা ময়ো গম পাওঁ আৰু আপোনালোকো জনাবলৈ পাই সুখী হ'ম যে নলগোৱা অনুষ্ঠানটো কেনেকৈ ধৰণৰ হৈছে দাদাৰ পৰা অকণমান গম পাওঁ। তেতিয়া ক'বলৈ এইটো আজি আমাৰ এই মায়ামৰা সম্প্ৰদায়ৰ জনগণৰ কাৰণে উৎসৱ নহয়, আচলতে এভাগী সেৱা আছিলে। এই নলগোৱা সেৱাভাগী আমাৰ প্ৰত্যেক বছৰে দুখীয়া কৃষকসকলে তেওঁলোকৰ ধান যেতিয়া প্ৰথম চপাই লৈ প্ৰথম মুঠি অন্ন এই গুৰুজনাৰ নামতে এই স্থানতে সকলোৱে সমবেত হৈ এই নলগোৱা উৎসৱ সেৱাভাগী নামত সকলোৱে গুৰুজনাৰ শ্ৰীচৰণত অৰ্পণ কৰাৰ পিছতহে আমাৰ সমস্ত খেতিয়কসকল বা ভকতসকলে তেওঁলোকে নিজৰ ঘৰত অন্নমুঠি গ্ৰহণ কৰাৰ এইটো পৰম্পৰা ঐতিহাসিক যেতিয়াৰ পৰাই আমাৰ এই অষ্টভুজ দেৱৰ দ্বাৰা আমাৰ এই ঠাইতে এই পুণ্য বৰভেটি তীৰ্থভূমিতেই তেখেতে এই পৰম্পৰা মানি মায়ামৰা ভক্তসকলক একত্ৰিত কৰিছিল। সেই সুদূৰ তেতিয়াৰ দিনতে তেওঁলোকে আমাৰ একচুৱেলি এই বৰভেটি অনুষ্ঠানটি সেই সময়ত গঢ় লৈ উঠিছিল একমাত্ৰ আহোম ৰজাৰ বিৰুদ্ধে। মায়ামৰা ভক্তসকলৰ একত্ৰিত এক শক্তি মায়ামৰা নে মায়ামৰা বুলি এটা জনগোষ্ঠী আছে, এইটো বেলেগ, এইটো মায়ামৰা জনগোষ্ঠী। মায়ামৰা এই জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি যি সময়ত এই ফুলেশ্বৰী কৰিয়ে যে আমাৰ ভকতসকলক আপোনাৰ বলি বিধান তথা বা দেৱীক সেৱা কৰিবৰ কাৰণে বাধ্য কৰাবলৈ যিটো জোৰদাৰ প্ৰচেষ্টা কৰিছিল, সেই প্ৰচেষ্টাটোত আমাৰ ভকতসকলে ঘোঁৰা চলাই দিওঁতেও কিন্তু নিজৰ শিৰ তেওঁলোকে কাটি দিলেও ৰজাক বা দেৱীক সেৱা নকৰোঁ বুলি তেওঁলোকে একত্ৰিত এক মানে পন্থা লৈছিল। সেই পন্থাটোকে আলম লৈ অষ্টভুজ গুৰুজনাই একত্ৰিত সেই শক্তিক ইয়াতে 8,90,000 ভক্ত একত্ৰিত হৈ তেওঁলোকে চুৰিৰ আগে গামোচাৰ চুৰিৰ আগেৰে মাটি খান্দি গামোচাৰ আগেৰে 8,90,000 ভক্ত একত্ৰিত হৈ এই বৰভেটি তেওঁলোকে সেই তেতিয়া নিৰ্মাণ কৰিছিল। এয়া আমাৰ মায়ামৰা সম্প্ৰদায়ৰ জনগোষ্ঠীটোৰ কাৰণে এক ঐতিহ্যমণ্ডিত পুণ্য তীৰ্থভূমি। এই পুণ্য তীৰ্থভূমিতে সেইকাৰণে আমি সকলো জনগোষ্ঠীয় লোকসকলে একত্ৰিত হৈ ওচৰ চুবুৰীয়া যিসকল আমি পাৰোঁ সুবিধাজনকভাৱে এই আচলতে আঘোণৰ
প্ৰথম সপ্তাহ এই দেওবাৰটোতে আমি অনুষ্ঠানটি প্ৰতি বছৰ আয়োজন কৰি থাকোঁ কিন্তু কিছুমান বিশেষ কাৰণত হয়তো এইবাৰ এটা সপ্তাহ পিছুৱাই গ'ল আচ্ছা আচ্ছা তথাপিও আমাৰ ভকতসকলে কিন্তু বিশেষ কাৰণত হয়তো এইবাৰ এটা সপ্তাহ পিছুৱাই গ'ল আচ্ছা আচ্ছা তথাপিও আমাৰ ভকতসকলে কিন্তু বা দুখীয়া খেতিয়কসকলে এই পৰম্পৰাটো মানি আছে আৰু তেওঁলোকে ইয়াত গুৰুজনাৰ শ্ৰীচৰণত প্ৰথম যি মানে চাউল বা প্ৰসাদ অন্ন অৰ্পণ কৰাৰ পিছতহে ভকতসকলে আমাৰ ঘৰত গ্ৰহণ কৰাৰ কথাটো সেই তেতিয়াৰ দিনৰ পৰাই চলি আছে আৰু আজিও সেই পৰম্পৰা মানি আমি সমস্ত ভকত বৈষ্ণৱ এই পুণ্য তীৰ্থভূমি বৰভেটিত একত্ৰিত হৈ সকলোৱে গুৰুজনাৰ শ্ৰীচৰণলৈ আমি সেৱা জনাইছোঁ আৰু আজি সেইকাৰণে আমি সকলোৱে একত্ৰিত হৈছোঁ আপোনাক অশেষ ধন্যবাদ বৰভেটিৰ এই চমু ইতিহাস আমি যিমান পাৰোঁ আমাৰ স্বজ্ঞানে স্বশক্তি আপোনাৰ আগত ব্যক্ত কৰিলোঁ কিবা যদি ভুল ভ্ৰান্তি হয় সমস্ত মায়ামাৰ ভকতে আমাক ক্ষমা কৰিব যিহেতু আমি সামান্য এজন ভকত আমি মাত্ৰ কেঞ্চু পাই এই কাৰ্য আমাক নুজুৰাই তথাপিও গুৰুৰ কৃপা আৰু ঈশ্বৰৰ যি শক্তি বা জ্ঞান দিছে সেই শক্তিহে আমি আপোনাৰ লগত ব্যক্ত কৰিছোঁ নিমখ দিয়া দানটো তাৰমানে কি নিমখ দিয়া কোনোবা লোকৰ পৰম্পৰাটো সোণ অকণমান দিব লাগে সোণ দিব নোৱাৰি হয় হয় সোণ দিব নোৱাৰিলে লোন দিয়ে কাৰোবাৰ অসুখ অশান্তি থাকি হয় হয় বহুত ভুগি থাকিলে বা কিবা এটা আগবাঢ়ি কৰি থাকিলে হয় হয় কি কৰিম কি মেলিম কৰি মই সোণকে অকণমান পৰা হ'লে সোণ দিব নোৱাৰে কাৰণে নিমখটো দান কৰে কাৰণ নিমখ একাত দান দিছে হয় হয় সোণৰ ঠাইত নিমখ একাত দিলেও ইয়াৰ মানে তেওঁৰ দানটো দিয়া হৈ যায় তাক ইয়াৰ যিটো ন লগোৱা অনুষ্ঠান মানে কি ইয়াত আপোনালোকে যে নতুন যিটো ধান ওলাব নতুন ধান পথাৰত যিটো কাটি নতুন ধান ওলায় সেই নতুন ধানৰ অলপমান মানে ইয়াত আহি পেলাই চবেই প্ৰসাদৰ লিখাকৈ বিতৰণ কৰে মানে প্ৰসাদত দিয়ে আৰু প্ৰসাদত দিয়াৰ লগে লগে বিভিন্ন জেগাৰ পৰা যিবিলাক লোক আহিব ভক্তপ্ৰায়ণ লোক আহিব আৰু মানুহসকল আহিব সকলোকে ইয়াত সেই প্ৰসাদত সেই ধানটো দিব আৰু এটা ন লগোৱা অনুষ্ঠানৰ লেখীয়া পাতিব আৰু পাতি পেলাই এই প্ৰসাদবিলাক চবকে বিতৰণ কৰিব এইটোৱে হৈ গ'ল ইয়াৰ ন লগোৱা অনুষ্ঠান তো সেইটোৱে আপোনালোকক দেখুৱালোঁ আপোনালোক অহাকালিলৈ আহিব তো আজিলৈ ৰাখিছোঁ এইটো ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই এণ্ড জয় আই অসম